Okay, MS Excel tips and tricks playlist to innota video lo apunala hokoloke swagatom janaisu. Myself Dipankar Deka and welcome to our channel Rainbow Tech. এই প্লেলিস্ট টুত মই এতিয়ালৈকে বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট ফাংচন বিলাক আলোচনা কৰিছো। যদি এতিয়ালৈকে মোৰ আগৰ ভিডিও বিলাক চোৱা নাই ডেসক্ৰিপচন সেকশনত লিংক পাই যাব, তাৰ পৰা ভিডিও বিলাক চাই ল'ব পাৰে। আৰু যদি আপোনালোকে MS Excel সম্পূৰ্ণ বেসিকৰ পৰা শিকিব বিচাৰে, তাৰ ওপৰতো অলৰেডি ভিডিও পাবলিশ কৰা আছে, লিংক পাই যাব, তাৰ পৰা চাই ল'ব পাৰে। আৰু ইয়াৰ আগৰ ভিডিওটোত মই সম্পূৰ্ণৰূপে কাউন্ট ইফৰ ওপৰত আলোচনা কৰিছিলো। যদি এতিয়ালৈকে আগৰ ভিডিওটো চোৱা নাই, আগৰ ভিডিওটো চাই পেলাই কাউন্ট ইফ ফাংচনৰ কনসেপ্টখিনি ক্লিয়াৰ কৰি ল'ব। আৰু যদি আপোনালোকে এইটো প্ৰথমবাৰ ভিডিওটো চাই আছে, তেনেহলে ভিডিওটো কন্টিনিউ কৰক। আৰু যদি ভিডিওটো চাই আপোনালোকে ভাল পায়, তেনেহলে চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব। ওকে, তো এতিয়া আমি প্ৰথমে স্ক্ৰিনলৈকে আহো আৰু ইয়াতে সম্পূৰ্ণৰূপে আমি কাউন্ট ইফস ফাংচনৰ ওপৰত আলোচনা কৰো। আজি মই এই ভিডিওটো আলোচনা কৰিম কাউন্ট ইফস ফাংচনৰ ওপৰত। ওকে, তো আমি এটা স্ক্ৰিনত আহি পেলাই এখিনি আলোচনা কৰি লৈছো। তো কাউন্ট ইফ ফাংচনটো আলোচনা কৰাৰ কাৰণে মই ইয়াতে কি কৰিছো, কিছুমান স্যাম্পল ডাটা ইয়াতে এন্ট্ৰি কৰি লৈছো। ইয়াৰ ওপৰত বেস কৰি মই তলত তিনিটা টাস্ক দিয়া আছে, এই তিনিটা মই কেনেকৈ উইলে এইবিলা আমি আলোচনা কৰিম। প্ৰথমতে ইয়াৰ আগত যোৱাৰ আগত আমি কাউন্ট ইফ আৰু কাউন্ট ইফস এই দুইটা ফাংচনৰ ডিফাৰেন্সটো বুজি পাব লাগিব। কাউন্ট ইফৰ বিষয়ে মই সম্পূৰ্ণৰূপে আগৰ ভিডিওটোত আলোচনা কৰিছো, আপোনালোকে হেতু চাই পেলাই কনসেপ্টটো ক্লিয়াৰ কৰি ল'ব। মই ইয়াতে সামাৰাইজ কৰি দিছো। যেতিয়া আমি অকল এটা কন্ডিশন ব্যৱহাৰ কৰি পেলাই কিবা এটা ক্যালকুলেট কৰিব লগা হয় বা কাউন্ট কৰিব লগা হয়, তেতিয়া আমি অকল কাউন্ট ইফ ব্যৱহাৰ কৰি পেলাই কৰিব পাৰো, ৰাইট। আৰু যদি আমি এটাতকৈ বেছি কন্ডিশন দি পেলাই কিবা এটা বস্তু কাউন্ট কৰিব লাগে, তেতিয়া আমি এই কাউন্ট ইফ ফাংচনৰ দ্বাৰা কৰিব নোৱাৰো। তেনেকুৱা সিচুৱেচনত আমি কাউন্ট ইফস ফাংচনৰ ব্যৱহাৰ কৰিব লগা হয়। সাপোজ যদি মই ইয়াতে এটা টাস্ক দিও যে কিমানজন ষ্টুডেন্টে ইয়াতে পাস কৰিছে এটো কাউন্ট কৰিব লাগে, তো তেনেকুৱা ক্ষেত্ৰত আমি কাউন্ট ইফ ব্যৱহাৰ কৰিম। তো ইয়াতে আমাক ইয়াতে টাস্ক এটা দিয়া আছে, হেতু আমি চাই লৈছো। কি দিয়া আছে যে কৈছে যে কাউন্ট ফিমেল ষ্টুডেন্টস হু পাসড। ওকে, আমি ইয়াৰ পৰা ইয়াতে জেন্ডাৰ দিয়া আছে, F means female, M means male। ইয়াৰ পৰা আমি হেইকেটা পাস কাউন্ট কৰিব লাগে যিকেটা ফিমেলে পাস কৰিছে। ওকে, ফিমেলে পাস কৰা কিটা কাউন্ট কৰিব লাগে, গোটেই পাস বিলাক নহয়, অনলি যিবিলাক ফিমেলে পাস কৰিছে সেইখিনি কাউন্ট কৰিব লাগে। তো ইয়াতে কি দেখা পালো, আমাৰ তো দুটা কন্ডিশন আছে। এটা আমি পাস কাউন্ট কৰিব লাগিব আৰু হেইকেটা পাস কাউন্ট কৰিব লাগিব যিকেটা ফিমেল ক্যান্ডিডেটস হয়, ৰাইট। তো এনেকুৱা সিচুৱেচনত আমি কি কৰিম, কাউন্ট ইফ ব্যৱহাৰ কৰিম। ওকে, আমি ট্ৰাই কৰি লৈছো কেনেকৈ কৰো। মই ইয়াতে ইকুৱেল বহুৱাই মই কাউন্ট ইফস ফাংচনটো লিখি লৈছো। ওকে, প্ৰথম ৰেঞ্জটো কি দিম যে মোৰ এই ৰেঞ্জটো লওক আৰু ইয়াৰ পৰা অনলি ফিমেল অৰ্থাৎ যত F লিখা আছে হেতু লৈ লওক, কমা দি লৈছো। নেক্সট কৈছো এবাৰ এইটো ৰেঞ্জ লওক আৰু ইয়াৰ পৰা কি কৰক, অনলি পাস কেইটা কাউন্ট কৰি দিয়ক। আৰু ইয়াতে আমি কি কৰিম, যেটো আছে যেনেকৈ আছে তেনেকৈ এক্স্যাক্টলি ম্যাচ হোৱাকৈ আমি এইটো দি দিছো। যে প্ৰথম কৈছো যে ইয়াৰ পৰা ফিমেল ক্যাটেগৰীটো লওক আৰু ইয়াৰ পৰা এই ফিমেলটোৰ এগেইনষ্টত যেটো পাস কৰিছে হেতু কাউন্ট কৰক, হে বুলি ইয়াতে আমি এইটো কাউন্ট কৰিব পাৰো। তো ইয়াতে মই এন্টাৰ প্ৰেছ কৰিছো আৰু ইয়াতে কি দেখা পাইছো, 2 আহিছে। এনে যদি নরমালি চাও ইয়াতে কি দেখা পাইছো যে ফিমেল 1 2 3 তিনিটা আছে, কিন্তু পাস অকল এটা এই দুটাহে পাস কৰিছে, কিন্তু এইটো ফিমেল ক্যাটেগৰী পাস নাই কৰা। এই গটি ইয়াতে কি আহিছে, অনলি 2 আহিছে। আই হোপ ইট ইজ ক্লিয়াৰ টু ইউ। যেটা আমি মাল্টিপল কন্ডিশন দি পেলাই আমি কিবা এটা বস্তু ক্যালকুলেট কৰিব লগা হয় বা কাউন্ট কৰিব লগা হয়, তেনেকুৱা সিচুৱেচনত আমি কি কৰিম, এনেকুৱা ধৰণৰ কাউন্ট ইফস ফাংচন ব্যৱহাৰ কৰিম। নেক্সট টাস্কটো কি দিয়া আছে আমি চাই লৈছো। কৈছে যে কাউন্ট মেল ষ্টুডেন্টস স্কোৰিং এবভ 60। ইয়াৰ পৰা মেল ষ্টুডেন্টস বিলাক কাউন্ট কৰিব লাগে যে এবভ 60 পাইছে। অৰ্থাৎ দুটা কন্ডিশন দিছে। প্ৰথম হৈছে যে 60 ৰ ওপৰত পোৱা আৰু ইয়াৰ পৰা অনলি মেল ক্যান্ডিডেট বিলাক, ৰাইট। নাও উই উইল ডু দিস থিংস বাই ইউজিং দিস কাউন্ট ইফ ফাংশনস। আমি ব্র্যাকেট স্টার্ট কৰিম, কম যে ইয়াৰ পৰা অকল মেল ক্যান্ডিডেটটো লওক যত M লিখা আছে, আমি এক্স্যাক্টলি ম্যাচ হোৱাকৈ এইটো দিব লাগিব। আৰু ইয়াৰ পৰা কি কৰক, যত কি আছে above 60 লিখা আছে, ৰাইট, গ্ৰেটাৰ দেন 60। এটো মই ইয়াৰ আগৰ ভিডিওত আলোচনা কৰিছো এইবিলাক কেনেকৈ ইউজ কৰিব পাৰো। আগৰ ভিডিওটো চাই লব, আই বটনতো লিংক পাব, তাৰ পৰাও চাই লব পাৰে। তো এনেকৈ আমি দি দিছো আৰু ইয়াতে মই এন্টাৰ প্ৰেছ কৰিছো। সৰি, মই ইয়াতে কমা এটা দিব পাহৰি গলো। মই ইয়াতে এইটো ওপেন কৰিলো, কিন্তু ইয়াতে কি দিব পাহৰিলো, ক্লোজ কৰিব পাহৰিলো।
তো ক্লোজ কৰি দিছো আৰু ইয়াতে এন্টাৰ প্ৰেছ কৰিছো আৰু এটো চাই লও ইয়াতে কি হল যে above 60 হেকেটা কাউন্ট কৰি দিলে অনলি মেলৰ ক্যান্ডিডেটৰ এগেইনষ্টত যদি ভিডিওটো চাই ভাল পাই আছে লাইক কৰি দিবলৈ নাপাহৰিব নেক্সট টাস্কটো কি দিয়া আছে যে কাউন্ট ক্লাস 10 ষ্টুডেন্টস হু ফেইলড ক্লাস 10 ৰ ষ্টুডেন্ট বিলাক ইয়াৰ পৰা কাউন্ট কৰিব লাগে যি কেজনে ফেইল কৰিছে আৰু ইয়াতে গোটেই বিলাক কোন হয় ক্লাস 10 ৰে হয় তো এইখিনি সিচুৱেচনত আমি কাউন্ট ইফছ ব্যৱহাৰ কৰিব পাৰো ইয়াৰ পৰা আমি ক্লাসটো দিম আৰু ইয়াৰ পৰা ৰিজাল্টটো দিম বা যেটো গোটেইখিনি ক্লাস 10 ৰে হয় তো আমি ইয়াতে কাউন্ট ইফ লগাই পেলাও কৰিব পাৰো আমি যদি কাউন্ট ইফছ লগাও আৰু ইয়াৰ পৰা আমি ৰেঞ্জটো দিম যে এইটো ক্লাস লও আৰু ইয়াৰ পৰা যি কেজন ক্লাস 10 ৰ হেটো ফাইন্ড আউট কৰক আৰু ইয়াৰ পৰা কোনটো লৈ ল যি কেজনে ফেইল কৰিছে ফেইল ওকে ব্ৰেকেট ক্লোজ কৰিছো এন্টাৰ প্ৰেছ কৰিছো যে ষ্টুডেন্ট হু ফেইলড আহি গৈছে নে জনাই 2 আহি গৈছে ক্লাস 10 ৰ কেজনে ফেইল কৰিছে যে এইজন এজন আৰু এইজন এজন যদি মই ইয়াতে যদি ক্লাস 10 নিলিখি যদি মই ইয়াতে ক্লাস 9 লিখি দিও আৰু যদি এটা এন্টাৰ প্ৰেছ কৰো ইয়াতে কি যাব অনলি 1 হৈ যাব কাৰণ এইটো আমি কাউন্ট ইফছৰ দ্বাৰা ক্লাস 10 ফিক্স কৰি থৈ দিছো এইজনটো ক্লাস 9 ৰ হল কোটে এইটো কি হল কাউন্ট নকৰিলে আই হোপ আপোনালোকে এখিনি বুজি পাইছে লেটস টেক এন অ্যানাদাৰ এক্সাম্পল মই ইয়াৰ পৰা আৰু এটা এক্সাম্পল লৈ লৈছো ইয়াতে মই এটা এটেন্ডেন্স ৰিপৰ্ট এটা লৈ লৈছো কেইজনমান এমপ্লয়িৰ একেটা ডিপাৰ্টমেন্ট তেওঁলোক কিমান দিন প্ৰেজেন্ট আছে আৰু প্ৰেজেন্ট লিভ বুলি একেটা ষ্টেটাস লিখা আছে তো ইয়াৰ পৰা তিনিটা টাস্ক দিয়া আছে আৰু একেটা আমি কাউন্ট কৰি চাই লও কি দিয়া আছে যে প্ৰথম টাস্কটো কি দিয়া আছে যে কাউন্ট সেলস এমপ্লয়ি হু আৰ প্ৰেজেন্ট ইয়াতে বিভিন্ন ধৰণৰ ডিপাৰ্টমেন্ট আছে অনলি হেকেটা সেলস এমপ্লয়ি কাউন্ট কৰিব দিছে যি কেজন প্ৰেজেন্ট আছে অনলি সেলস ডিপাৰ্টমেন্টৰ পৰা কাউন্ট কৰিব দিছে ৰাইট কোনটো ডিপাৰ্টমেন্টৰ পৰা সেলস ডিপাৰ্টমেন্টৰ পৰা তো তেনেকুৱা ক্ষেত্ৰত আমি ইয়াতে কি কৰিম ইকুৱেল কাউন্ট ইফছ মই কৈছো যে ইয়াৰ পৰা কি কৰক অনলি সেলস ডিপাৰ্টমেন্টটো লও আৰু স্ট্যাটাস সেকশনৰ পৰা কি কৰক ইয়াৰ পৰা প্ৰেজেন্ট যিবিলাক আছে এইটো এগেইনষ্টত হেখিনি ইয়াতে আহি যাও মই এন্টাৰ প্ৰেছ কৰিছো আৰু চাই লৈছো ইয়াতে সেলস ক্যাটেগৰীৰ প্ৰেজেন্ট বিলাকে আহি গৈছে ৰাইট টু আহি গৈছে ইয়াতে ডিপাৰ্টমেন্ট কেবাটাও আছে কিন্তু ইয়াৰ পৰা কোন কেইটা লৈছে অকল সেলস ডিপাৰ্টমেন্টটো এইটো এটা সেলস এইটো এটা সেলস এইটো এটা সেলস আৰু বিলাক প্ৰেজেন্ট 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 যদি ইয়াতে মোৰ প্ৰেজেন্টৰ জায়গাত যদি মই ইয়াতে ফেইল লিখি দিও সপোজ মই ফেইল লিখি দিছো অৰ্থাৎ সৰি ইয়াতে ফেইল নহয় ইয়াতে মই প্ৰেজেন্ট লিখি দিছো সৰি ইয়াতে মই এবসেন্ট লিখি দিছো যদি মই ইয়াতে এবসেন্ট লিখি দিও আৰু ইয়াতে 3 জায়গাত কি হৈ যাব 2 হৈ যাব কাৰণ মই ইয়াৰ পৰা প্ৰেজেন্ট বিলাকে কাউন্ট কৰি আছো I hope it is clear to you. Next task to ki diya ase je count employees with days present 20 greater than or equal and status present. Je yete count koribo lage ji ke jone 20 dinot koi besi present ase ba 20 din ase aru telokor present count koribo lage je 20 dinot ke besi thoka bilakor ami present count koribo lage kiman jon ase total tar karone ami ki korim yate equal count ifs logam right মই ইয়াৰ পৰা লৈ লৈছো যে এইটো প্ৰেজেন্ট সেকশনটো তো ইয়াতে আমি কেনেকৈ দিম ডাবল কমাৰ ভিতৰত যে গ্ৰেটাৰ দেন অৰ ইকুৱেল কি দিম 20 এনেকৈ দি দিম দেন ইয়াতে মই কি কৰিম যে এবাৰ এইটো ৰেঞ্জ দিম যে 20 দিন বা 20 দিনতকৈ ওপৰত থকা প্লাস ইয়াৰ পৰা কি কৰিব লাগে যে যি কেজন প্ৰেজেন্ট আছে হেতু মই ইয়াৰ পৰা কাউন্ট কৰিব লাগে ৰাইট আমি দুটা লজিক দি দিছো তো এতিয়া মই ইয়াতে এন্টাৰ প্ৰেছ কৰিছো আৰু ইয়াতে কি আহি গল ৰিজাল্ট আহি গল আই হোপ আপোনালোকে বুজি পাইছে নেক্সট টাস্কটো ইয়াতে কি দি আছে যে কাউন্ট HR এমপ্লয়িজ উইথ লিভ যে ইয়াৰ পৰা মই কি কৰিব লাগে এই যে HR ডিপাৰ্টমেন্ট আছে এই HR ডিপাৰ্টমেন্টৰ পৰা কিমানজন এমপ্লয়ি লিভত আছে হেতু কাউন্ট কৰিব লাগে মই আকবাৰ কোৱেশ্চনটো ৰিপিট কৰি দিছো যে ইয়াতে ডিপাৰ্টমেন্ট বিভিন্ন ধৰণৰ আছে ইয়াৰ পৰা অনলি HR ডিপাৰ্টমেন্টৰ কাউন্ট কৰিব লাগে যি কেজন লিভ আছে ঠিক আছে তো ইয়াতে এইটো কাউন্ট কৰাৰ কাৰণে কেনেকৈ কাউন্ট কৰিব লাগিব কি ফাংচন লগাব লাগিব হেতু আপোনালোকে মোক কমেন্ট সেকশনত জনাওক আপোনালোকে ভাবি লওক যে এইটো আপোনালোকৰ টাস্ক হয় এইটো মই কৰি নিদিও এইটো আপোনালোকৰ টাস্ক আপোনালোকে মোক কমেন্ট সেকশনত জনাওক এইটো কৰাৰ কাৰণে মই এইটো কি কৰিব লাগিব মই এতিয়ালৈকে কেবাটাও পইণ্ট অফ ভিউৰে মই কাউন্ট ইফ ব্যৱহাৰ কৰা শিকাই দিলো
এইটো আপোনালোকে মোক কমেন্ট সেকশনত কৈ দেখুৱাওক আৰু যদি এনেকুৱাকৈ আপোনালোকক বিভিন্ন ধৰণৰ ফাংচন ডিসকাস কৰিব লাগে মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব তো আজিলৈকে এইখিনিয়ে ধন্যবাদ